নমস্কাৰ জনাইছোঁ পিংকি শৰ্মা ব্লগলৈ। আজি বহুততকৈ বহুত বেছি বেলেগ মানে এটা ভিডিঅ' আপোনালোকৰ মাজত দিম। আৰু আজি বতৰটো বহুত ঠাণ্ডা হয়, বৰষুণ দি আছে, গোটেইখন পানী হৈ আছে। আৰু ইয়াত মানে বহুত ডাঙৰ বৰষুণ দিলে। আজি যিহেতুকে মই এটা ভিডিঅ' দিম আপোনালোকৰ মাজত। ভিডিঅ'টো হৈছে মানুহৰে অপাৰেশ্যন কৰে নে অন্য জীৱ জন্তুৰ অপাৰেশ্যন কৰে, আপোনালোকে দেখিবলৈ পাব। আজি কেনেকৈ গৰুৰ অপাৰেশ্যন কৰে বা কেনেকৈ অপাৰেশ্যন কৰি এজনী গৰু সুস্থ কৰি তোলা হয় আৰু কোনে কৰিছিলে সকলোখিনি মই আপোনালোকক দেখাম। আজি আপোনালোকে এইখিনি উপভোগ কৰক আৰু হয়তো বহুতে ভিডিঅ'টো চাই জানিবও পাৰিব বা শিকিবও পাৰিব। খালি নিজে কিবা এটা কৰিম বুলি চেষ্টা নকৰিব, আপোনালোকে বহুত মানে ক্ৰিটিকেল হ'ব পাৰে। সেইখিনি আপোনালোকে এবাৰ চাবচোন। গৰুজনী আচলতে পোৱালি জন্ম দিব নোৱাৰাৰ বাবে এই অপাৰেশ্যন কৰিবলগীয়া হ'ল। যিহেতুকে গৰুজনী বহুত কষ্ট খাই আছিল। ডক্টৰ প্ৰবীণ কুমাৰ নেওগ ডাঙৰীয়াই বহুত কষ্টৰ ফলত বহুত মানে কৰি অপাৰেশ্যন কৰি, বহুত ডাঙৰ এটা অপাৰেশ্যন হয় এইটো। অপাৰেশ্যন কমেও 3 ঘণ্টা 2.5 মিনিট লাগিছে তাত, তেতিয়াহে সম্পূৰ্ণ হৈছেগৈ। সম্পূৰ্ণ মানে অপাৰেশ্যনটো কৰি তাত আপোনালোকে ভাল ধৰণে দেখিবলৈ পাইছে কিদৰে কেঁচি এখনে লৈ গৰুজনী পেটটো কেনেকৈ কাটিছে আৰু কাটি কেনেকৈ পোৱালিটো উলিয়াব। অৱশ্যে আমি পোৱালিটো দেখাব নোৱাৰিম আপোনালোকক। ভালেই হ'ল বাৰু দেই, জানি বুজি আনি থোৱা নিচিনা হৈছে। জানি বুজা বোলো চুকলিডাল আনি থোৱা নিচিনা হ'ল। অকল ফটো মাৰিবলৈ কৈছিলে, কিন্তু ভিডিঅ' বনাবলৈ কোৱা নাছিলে। যদিনো কোৱা নাছিলে, মই তাৰ মাজতে এটা ভিডিঅ' বনাই ৰাখিছিলোঁ। যিহেতুকে আমি ইউটিউবত দিম বুলি ভবাও নাছিলোঁ বা বহুতে চাইছিলে মোবাইলতে। আৰু এতিয়া আপোনালোক সকলোৱে সমূহ ৰাইজে এই ভিডিঅ'টো আপোনালোকে এবাৰ চাওক আৰু ইয়াৰ পৰা শিকক যে যদি এনেকুৱা হয় তেতিয়া ডক্তৰৰ পৰামৰ্শ ল'ব লাগে আৰু ডক্তৰৰ ওচৰত কাষ চাপিব লাগে। ডক্তৰক মাতি এনেকুৱা এটা পদক্ষেপ ল'ব লাগে, যিহেতু যাতে অনেক জীৱ জন্তুৱেও যাতে কষ্ট নাপায়, কষ্টও সম্পূৰ্ণ হয় আৰু ভগৱানে কৰাত সকলোখিনি সাধাৰণভাৱে যাওক তাৰে কামনা কৰিছোঁ। আৰু মোবাইলত যে এটা ইউটিউব চেনেল আছে বা তাত ইউটিউবত যে দিব পাৰি, সেই কথাটো আমি ভবা নাছিলোঁ। যিহেতুকে মোবাইলতে আমি কেমেৰাত এই গৰুজনী অপাৰেশ্যন কৰা এটা ভিডিঅ' আবদ্ধ কৰিলোঁ। আৰু বহুতে চালেও, মোবাইলতে চালে। কিন্তু আজি ভাবিলোঁ যে মই এই ভিডিঅ'টো ইউটিউব চেনেলত এতিয়া আমি দিব পাৰিম, যিহেতুকে সকলো ৰাইজে চাব। আৰু মোৰ এই ভিডিঅ'টো পাই আপোনালোকে কেনে পালে জনাব, কমেণ্ট কৰিব আপোনালোকে। আৰু যদি কেনেবাকৈ কাৰোবাৰ হৈছে তেতিয়াহ'লে মই ডেছক্ৰিপশ্যনত তেখেতৰ ফোন নাম্বাৰ দিম, আপোনালোকে ল'ব পাৰিব। আৰু ভৱিষ্যতে এনেকুৱা জীৱ জন্তু কিবা হ'লে মানে আপোনালোকে সেই ডক্তৰৰ পৰামৰ্শ ল'ব বুলি মই আশা ৰাখিলোঁ। আৰু মোৰ ভিডিঅ' চাই লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি মোক আগুৱাই যোৱাত সহায় কৰিব বুলি মই আশা ৰাখিলোঁ।